নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল ভৱেশ ৰয়লৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ ভিডিঅ'টিত আমি আমাৰ ল'ৰা ছোৱালীক লৈ পেলাই বা আমাৰ যিবিলাক উঠি অহা ছাত্ৰ ছাত্ৰী আছে ষ্টুডেন্টছ আছে বা আমাৰ যিবিলাক কাৰোবাৰ সন্তান আছে নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক শিকাবলগীয়া কেইটামান কথা আজি আমি এই ভিডিঅ'টি আলোচনা কৰিম আৰু আশা কৰিছো ভিডিঅ'টি সকলোকে চাব আৰু আপোনালোকে চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকক ওয়েলকাম জনাইছো পেজটো ফলো কৰি দিব আপোনালোকে জানে যে আমাক স্কুলত বহুত কথা শিকোৱা যায় বিশেষকৈ আজিকালি স্কুলৰ সিলেবাস বিলাকো সলনি হৈছে বা সময়ৰ লগত আপগ্ৰেড হৈছে গতিকে আজিকালি স্কুলবিলাকত আমাক বহুত কিতাপৰ নলেজৰ বাহিৰেও আৰু বহুত কথা শিকোৱা হয় বিশেষকৈ আমাৰ যিবিলাক প্ৰাইভেট স্কুল আছে বা যিবিলাক আমাৰ কেন্দ্ৰীয় বিদ্যালয় বা ডিপিএছ এনেকুৱা ধৰণৰ স্কুলবিলাক যে আছে তাতে বহুতখিনি টেকনিক্যাল স্কিল বহুতখিনি আমাৰ লাইফ স্কিল শিকোৱা হয় কিন্তু মই ভাবো স্কুলত শিকোৱাটো বেলেগ কথা কিন্তু প্ৰতিগৰাকী পিতৃ-মাতৃয়ে বা প্ৰত্যেক টিচাৰে নিজৰ ষ্টুডেন্টছখিনিক বা প্ৰত্যেক পিতৃ-মাতৃয়ে নিজৰ সন্তানক এই কথাকেইটা শিকাব লাগে আৰু হেতু মই নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো কাৰণ কিয় আমি যেতিয়া স্কুলত আছিলো আমাকতো এইবিলাক বস্তু শিকোৱা হোৱা নাছিল বা ইন জেনাৰেল স্কুলত এইবিলাক কথা শিকোৱা নহয় আৰু আমাক ঘৰৰ মানুহেও পিতৃ-মাতৃয়ে আমাক শিকোৱা নাছিল বা ডাঙৰ বিলাকেও তেনেকে কোনো ধৰণৰ এডভাইস দিয়া নহয় কিন্তু এই ট্ৰেইনিংটো আমাক বহুত দৰকাৰ হয় নহলে পিছত ল'ৰাজন বা ছোৱালীজনী ডাঙৰ হৈ পেলাই বহুত কষ্ট খাব লগা হয় গতিকে মই ভাবো এই বিষয়খিনি বা এই টপিক কেইটা আমি আলোচনা কৰাটো দৰকাৰী আৰু ইয়াৰ ওভাৰঅল টপিকটো হৈছে সফট স্কিল আপোনালোকে শুনিছে যে আমাৰ যিবিলাক চাকৰি ওলাই বা বিভিন্ন চাকৰি বিলাকৰ বেলেগ বেলেগ ট্ৰেইনিং থাকে এই ট্ৰেইনিং বিলাকত এই সফট স্কিল যেটো আমাৰ টেকনিক আছে বা ইয়াৰ লগত জড়িত যিবিলাক পইণ্ট আছে দিশ আছে সেইখিনি ট্ৰেইনিং দিয়া হয় তো আজি আমি মেইনলি ইয়াতে বেসিক বিষয় নাচাও জাস্ট 4টা পইণ্ট আমি চাম গতিকে এইকেইটা শিকাটো মই দৰকাৰী বুলি ভাবো প্ৰতিজন উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এই 4টা স্কিল শিকাটো মই প্ৰয়োজনীয় বুলি ভাবো নম্বৰ 1 টিম ওয়ার্ক অৰ্থাৎ দলবদ্ধ কাম আপুনি এজন অফিচৰ কৰ্মচাৰীয়ে হওক আপুনি এটা বিজনেসেই কৰক বা আপুনি সমাজ সেৱাই কৰক আপুনি টিম ওয়ার্কটো শিকিব লাগিব এটা টিমত থাকি পেলাই এটা দলত থাকি পেলাই কেনেকৈ কাম কৰিব লাগে কেনেকৈ দলৰ মেম্বাৰখিনিৰ লগত মিলি পেলাই কাম কৰিব লাগে সেইখিনি কথা আমাৰ সন্তানক শিকাব লাগে সৰুৰ পৰাই কাৰণ আপোনালোকে চাব আমাৰ সমাজতে এনেকুৱা বহুত মানুহ আছে যিয়ে সমাজত মিলিব নোৱাৰে বা এটা গ্ৰুপত মিলিব নোৱাৰে আমি যদি অফিস বিলাকতে চাবলৈ যাও এনেকুৱা কিছুমান মানুহ থাকে যাৰ যিজন মানুহক অফিচৰ গোটেইখিনি ষ্টাফে বেয়া পায় বা যিজন মানুহক অফিচৰ গোটেইখিনি ষ্টাফে মাতিবলৈ বেয়া পায় কিবা এটা প্ৰগ্ৰাম পাতিলে তাত তেওঁক ইনভলভ কৰিব বেয়া পায় এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ যে আছে এইবোৰ প্ৰবলেম যাতে নহয় পিছত গৈ পেলাই সেই কাৰণে আমাৰ ল'ৰা ছোৱালীক টিম ওয়ার্ক এইটো শিকাব লাগে তাৰ পিছত দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা শিকাব লগা হেতু হৈছে প্ৰবলেম সলভিং আমাৰ লাইফত বহুত প্ৰবলেম আহিব পাৰে বা স্কুলীয়া লাইফত এজন ল'ৰা বা ছোৱালীৰ সৰু সৰু কিছুমান প্ৰবলেম আহিব পাৰে যেনে ধৰক পৰীক্ষাত লিখি আছে হঠাৎ কলমটো চিয়াইটো নোহোৱা হৈ গ'ল তো সেই প্ৰবলেমটো ছোৱালীজনী কেনেকৈ হ্যান্ডেল কৰিব বা কলমটো শেষ হ'ল বুলি পেলাই তেওঁটো পৰীক্ষাটো আধৰুৱা কৰি পেলাই আহিব নোৱাৰে বা কিবা কাৰণত এটা ড্ৰয়িং আঁকিব লাগে এক্সামত ড্ৰয়িং এটা আঁকিব আহিছে মেপ এখন আঁকিব আহিছে তাতে কাট পেন্সিলডাল বেয়া হৈ থাকিল বা কাট পেন্সিলডাল ভাঙি গ'ল বা কাট পেন্সিলডাল আনিব পাহৰিলে তো সেই সিচুৱেশ্যনটো ল'ৰা বা ছোৱালীজনী কেনেকৈ হ্যান্ডেল কৰিব আমি চাব লাগে তো এনেকুৱা কিছুমান ল'ৰা ছোৱালীও থাকে যে ড্ৰয়িংটো তেওঁ কি কৰিলে কাট পেন্সিলডাল ভাঙি গ'ল বুলি পেলাই ড্ৰয়িংটো আৰু হেতু মানে ড্ৰয়িংটো নকৰে আৰু নকৰাৰ ফলত কি হ'ব তাৰ নম্বৰটো মাইনাস হ'ব তো ঠিক তেনেকুৱা লাইফতো এনেকুৱা কিছু প্ৰবলেম আহে যিবিলাকত আমি বহুত এডজাষ্টমেন্ট কৰি প্ৰবলেমবিলাক সলভ কৰিব লগা হয় তো যিকোনো প্ৰবলেম আহিলে যাতে আমি সলভ কৰিব পাৰো
এই ট্ৰেইনিংটো খুব দৰকাৰ তাৰপিছত 3 নম্বৰত আমি চাম হ্যান্ডলিং প্ৰেছাৰ কেনেকৈ হ্যান্ডেল কৰিব আমি এতিয়া ডাঙৰ হৈ যেতিয়া ডাঙৰ হওঁ তেতিয়া প্ৰেছাৰবিলাক বেলেগ হয় যেতিয়া স্কুলত থকা যায় পঢ়ি থকা তেতিয়া প্ৰেছাৰ থাকে এতিয়া প্ৰেছাৰবিলাক থাকে এক্সামৰ প্ৰেছাৰ পঢ়াৰ প্ৰেছাৰ হোমৱৰ্কৰ প্ৰেছাৰ তো এনেকুৱা ধৰণৰ প্ৰেছাৰ ঢেৰ থাকিব পাৰে কিন্তু সেই প্ৰেছাৰৰ মাজতো কেনেকৈ কামটো কৰিব লাগিব প্ৰেছাৰটো কেনেকৈ চম্ভালিব লাগিব এইখিনি আমি শিকিব লাগে অকল হেতু বুলি নহয় আমাৰ অফিসবিলাকতো বা এটা ব্যৱসায়তো প্ৰেছাৰ থাকে এই প্ৰেছাৰৰ মাজতো আমি সাৰ্ভাইভ কৰিব লাগিব বা জীয়াই থাকিব লাগিব বা আগুৱাই যাব লাগিব আৰু এই প্ৰেছাৰৰ মাজতো কেনেকৈ আগুৱাই যাম কিছুমান সৰু অভ্যাসৰ পৰাই আমি কৰাব পাৰোঁ হেতু পিছত আমি এটা ডিসকাস কৰিম ভালকে কিন্তু আজি মোৰ কথাখিনি মনলৈ অহাৰ কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো তাৰ পিছত আজি একেবাৰে শেষৰ টপিক 4 নম্বৰত আমি কি আলোচনা কৰিব লাগে মানুহৰ লগত কেনেকৈ কানেক্ট কৰিব লাগে মই কেতিয়াবা কিছুমান মানুহৰ ঘৰত যাওঁ মানে যেতিয়া আমি কম্পেয়াৰ কৰোঁ ন ধৰক আপুনি কোনবা এঘৰ মানুহৰ তাত গ'ল তাত দেখিলে তাৰে যিখিনি মেম্বাৰ আছে গোটেইকেইজন ফেমিলি মেম্বাৰ সকলোৱে আপোনাক মাত দিছে ল'ৰাটোও মাত দিছে ছোৱালীটোও মাত দিছে বুঢ়া বুঢ়ী বা মাক দেউতাক সকলোৱে মাত দিছে অৰ্থাৎ যদি 5-6 বছৰীয়া সন্তান আছে তাকো মাক দেউতাকে চিনাকি কৰাইছে যে আংকুল আহিছে তো এই যিবিলাক আচাৰ ব্যৱহাৰ এইবিলাক আমি সৰুৰ পৰা ট্ৰেনিং দিব লাগে কিন্তু এনেকুৱা কিছুমান ফেমিলিও আছে যিবিলাকত আপুনি যাব আপুনি তাত ফেমিলিটোত ঘৰৰ ভিতৰত কোন আছে কোন নাই আপুনি একো গমেই নাপায় আপুনি জাস্ট যাৰ লগত যেটো কামত গৈছিল কামটোত গ'ল আহিল বাস বাকি কোনে ল'ৰাটোৱে কি কৰিছে ল'ৰাটো আপোনাৰ চকুৰ সন্মুখতে গুচি গ'ল কিন্তু আপোনাক নাচালে বা নামাতলে বা মাক দেউতাকো এইটো নকয় যে এয়া অমুক আংকুল এই যেটো ইন্ট্ৰোডাকশন বা মানুহৰ লগত কানেক্ট কৰাৰ যেটো অভ্যাস এই অভ্যাসটো আমি সন্তানক সৰুৰ পৰা শিকাব লাগে আৰু পিছত নহলে এইবিলাক ডাঙৰ হতে প্ৰবলেম হয় বহুত এইবিলাক যদি সৰুতে নিহিকে পিছত বহুত ডাঙৰ প্ৰবলেম হয় আৰু আপোনালোকে মোৰ কথাখিনি এগ্ৰি হয় না নহয় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে ভাবিছে যে মোৰ কোনবাটো পইণ্টত ভুল হৈ আছে হেয়াও আঙুলিয়াই দিব যাতে পিছত কাৰেকচন কৰিব পাৰো বা পিছৰ ভিডিঅ'বিলাকত আমি এই বিষয়ত আলোচনা কৰিব পাৰো গতিকে ইয়াৰ ওপৰত আমি পুনৰ আলোচনা কৰিম আৰু এই যি 4টা পইণ্ট মই ক'লো এই গোটেইবিলাক ইন জেনাৰেল সফট স্কিল বুলি আমি ক'ব পাৰো আৰু যেতিয়া সফট স্কিলৰ কথাখিনি আহে এইবিলাক কথাই আমাক শিকোৱা যায় বা এইবিলাক কথা আমি শিকিব লাগে গতিকে এই সফট স্কিল শিকাটো আমি অত্যন্ত আমাৰ কাৰণে দৰকাৰী গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলো ধন্যবাদ